এই বাপৰ মুখে মুখে মাতিছে হা যা যা এৰা বাদ দে দোকান খুলিব নোৱাৰ যা দেউতা Oba. Oba tao na kandibi sun. Tao kandile mo beya pam. Tao mo kanai ko koiba nalage. Manu hoba tao mo dangor koiso. Tao kandile mo beya pam no. হ'ব মই নেকান্দো তই বাহিৰত খেলগৈ যা Tao na kandibi. নেকান্দো যা মা মোক আৰু তই পৰীক্ষা নলবি মই জীয়াই থাকিব নোৱাৰা হৈছো আৰু মই যে তোক কৈছিলো মই দোকান এখন যে খুলিছিলো সেই দোকানখন বৰ ধুনীয়াকৈ চলিছিল কিন্তু দেউতাই যে কৈছে সেইখন বন্ধ কৰিবলৈ মই এনে কি ভুল কৰিছিলো মা যাৰ কাৰণে দেউতাই আজি মোক ইমান কষ্ট দিছে মই কিবা এটা ক'লে দেউতাই অকণো ভাল নাপায় প্ৰতিটো কথাতে খং কৰে মই কি তোমালোকৰ সন্তান নাছিলো নেকি মা মই ছোৱালী হলো বুলিয়ে কি মই দোকানখন খুলিব নোৱাৰো নেকি মা মোক তোমাৰ ওচৰলৈ লৈ যোৱা মই নোৱাৰিছো আৰু জীয়াই থাকিব তোক অথনিৰ পৰা বুজাই আছো তই কিয় বুজি পোৱা নাই বাৰু তই জানো এতিয়া এনেকৈ কান্দি থাকিলে হ'ব কচোন আৰু মই আগতে কৈছো তই দুখত থাকিলে মোৰ সহ্য নহয় মোৰ জীয়াই থাকিবলৈ আৰু সাহস নোহোৱা হৈছে মই চাগে আৰু নোৱাৰিম আৰে এইবোৰ তই কি কৈছ এবাৰ ভালকৈ ভাবি চাচোন তোৰ কিবা হৈছে নেকি তই যদি এনেকৈ থাক মোৰ বাৰু কি হ'ব নেকানচোন তই মোৰ লগত সুখত থাকিব নোৱাৰিবি দেখিছই নহয় কেনেকুৱা এটা জীৱন লৈ জীয়াই আছো দেউতাই চলি থকা দোকানখনো বন্ধ কৰিবলৈ কৈছে মই কেনেকৈ বাৰু চলিম তয়ে কচোন আৰু মই এনে কি ভুল কৰিলো যাৰ কাৰণে মই দোকানখন বন্ধ কৰিবলগীয়া হৈছে কচোন তই এবাৰ তই এনেকৈ ভাগি পৰিলে হ'ব জানো তয়ে ভাবচোন তই সাহসী হ'ব লাগিব তই যদি এনেকৈ ভাগি পৰ মানুহবোৰে তোৰ সুবিধা ল'ব সেইটো তই মনত ৰাখিবি চা ছোৱালী জীৱন বাটত খোজকাঢ়িব হ'লে তই উজুতি খাবিয়ে আৰু সেই উজুতি খোৱাৰ পিছত তই পুনৰ থিয় হৈ খোজকাঢ়িব শিকিলে জীৱনত সফল হ'ব পাৰিবি আৰু চা এই পৃথিৱীত তই কোনো মানুহকে বিশ্বাস কৰিব নোৱাৰ সকলো মানুহে স্বাৰ্থপৰ কালি দেউতাই কোৱাৰ দৰে তই যদি মোক তেনেকুৱা কৰ তেতিয়া মই কি কৰিম কচোন তোৰ আৰু মোৰ ভাল পোৱা কেতিয়াও থুনুকা হ'ব নোৱাৰে দেউতাই চাগে তোক মালৰ নিচাতে তেনেকৈ কৈছে কিন্তু মই তোক কেতিয়াও তেনেকৈ ক'ব নোৱাৰোঁ আৰু চা তোৰ ওচৰত দুটা ৰাস্তা আছে তই কি কৰ নিজে ভাবি ল ৰাস্তা দুটা হৈছে হয় তই দোকানখন খোল নহ'লে মোৰ পৰা পইচা ল ঘৰখন চলাবলৈ নালাগে মই তোৰ পইচা নলওঁ আৰু তোৰ পইচা লৈ মই বদনামৰ ভাগিও হ'ব নোৱাৰো মই ঘৰখন চলাবলৈ মই দোকানখন খুলিম লাগিলে দেউতাই যি বুজে বুজি থাকিব সেইটোৱে কৰ ঐ
তোৰ দুখৰ মাজতে তোক আৰু এটা কথা কওঁ নে? ক কি কথা? মই আমাৰ মাক কালি তোৰে মোৰে কথাটো ক'লোঁ। মায়ে আমাৰ কথাটো মানি লৈছে। দুখৰ মাজতে যেন সুখকণ পালোঁ, কিন্তু তহঁতৰ মায়ে মোক পুতৌ কৰি আমাৰ সম্পৰ্কটো মানি লোৱা নাইতো। নহয় অ', মোৰ মাহঁত তেনেকুৱা নহয়। আৰু চা, এতিয়া আকৰি যদি নিচাই কান্দি থাকিবি। যা দোকানখন খুলগৈ। ঐ ল'ৰা, মই আহোঁতে কাঞ্চনৰ ওচৰত সোমাইছিলোঁ। অঁ, তাই দোকানতে বহি আছে বাৰু, কিন্তু মনটো বৰ মৰা দেখোন। তাইক দেউতাকে দোকানখন বন্ধ কৰিবলৈ কৈছে। কেলে? গোটেইজনী কানি কুটি একেবাৰে কিবা হৈ আছে। তাৰপিছত মই তাইক বুজাই কৰি দোকানলৈ পঠিয়াইছোঁ যে দোকানখন খুলগৈ। দোকানখন নুখুলিলে তই ঘৰখন কেনেকৈ চলাবি? তাৰ পাছতহে তাই দোকানলৈ গৈছে। ৰহ, বাপেকে দোকানখন তাইক কেলে বন্ধ কৰিবলৈ কৈছে? নাজানো আৰু। বাপেকে কৈছে দোকানখন খোলাৰ কাৰণে বোলে বাপেকৰ সন্মান শেষ হৈছে। এজনী ছোৱালী ইনকামত বোলে মই চলিম নেকি? ইমান যদি কথা চিন্তা কৰিছে বাপেকে, নিজে মাল চাল খাই ঘূৰি ফুৰাতকৈ নিজে দেখোন দোকানখন খুলিব পাৰে, জীয়েকক ঘৰত থৈ। দোকানখন বন্ধ কৰিবলৈ কি দৰকাৰনো বাৰু? সেই মদাহীটোৰনো কিডাল সন্মান আছে অ'? ল'ৰা ছোৱালী জন্ম দি ল'লে, এতিয়া খোৱাব পিন্ধাব নাই পৰা, সেইখিনিত হ'লে লাজ নাপায়। জীয়েকে দোকানখন দিয়াত এতিয়া লাজ পাইছে। মোৰ যে সেই বাপেকটোৰ ওচৰত তাই ৰাখিবলৈ মন নাইকিয়া। বিয়াখন পাতি আনিবলৈ মন গৈছে, কিন্তু ভনীয়েকৰ কাৰণে তাইও বিয়া হৈ নাহে নহয়। সেই কথাটোক লৈ যদি সিহঁতৰ ঘৰখনত ইমান অশান্তিয়ে হৈ আছে, তই বন্ধ কৰি দিবলৈকে ক নহ'লে। মই বন্ধ কৰি দিবলৈ ক'ব পাৰোঁ, কিন্তু দোকানখন বন্ধ কৰাৰ পিছত তাইক ঘৰখন চলাব ক'ৰ পৰা? মোৰ পৰাও পইচা নলয়। তাই মতে লোকৰ আগত হাত পতি খোৱাতকৈ নিজে কৰ্ম কৰি খোৱাই ভাল। আৰু তাত ময়ো একো বেয়া দেখা নাই। তাই নিজৰ ভৰিত নিজে থিয় হ'ব বিচাৰিছে, তাতনো তাই ভুল ক'ত? অ' বা তই আহিলি? অঁ আহিলোঁ। তই পিছে খালি নে কিবা? নাই খোৱা, তোলৈ ৰৈ আছোঁ। শুনচোন বা, তইনো টেমাটোত কেলৈ পইচা ভৰাইছ? উলিয়াবই নোৱাৰি দেখোন। অঁ তই মানে চাইছিলি উলিয়াবলৈ? এইটোৰ পৰা যেতিয়াই তেতিয়াই পইচা উলিয়াব নোৱাৰি নহয়। তেতিয়াহ'লে এইটোত কেলৈ ভৰাইছ? আমাৰ দেউতাৰ গাটো মাজে মাজে বেয়া হৈ নাথাকে জানো? যদি কেতিয়াবা বেছিকৈ বেয়া হয়, আমিতো ডক্টৰৰ ওচৰলৈ যাবই লাগিব। তেতিয়া আমি এই পইচাখিনি উলিয়াই যাব পাৰিম। হ'ব দে। আজি দোকানলৈ ইমান সোনকালে ওলাই আহিলি যেন? দোকানলৈ বস্তু অলপ আনিবলগীয়া আছিলে, চব শেষ হ'ল। বস্তু আনিবলগীয়া আছে যদি সোনকালে আনগৈ আকৌ। দোকানখন খালীকৈ থবি নেকি? আনিব পাৰোঁ, কিন্তু মানুহবোৰে যিহু পাই ধাৰ লগাই থৈছে দোকানত। মানুহবোৰে ভালদৰে পইচাকে দিয়া নাই। খুজিবি পইচাবোৰ। তোৰ ইমান সৰু দোকানখনত যদি মানুহে ধাৰ খাই পেলাই পইচা নিদিয়ে, সেইকেইটা মানুহ জীয়াই থকাতকৈ নথকাই ভাল আছে। বাৰু সেইবোৰ বাদ দেচোন। অঁ দেউতাই দোকান খোলাৰ বাবে কিবা কৈছে নেকি আকৌ তোক? নাই কোৱা। আৰুচোন দেউতাই মোক ভালকৈ নেমাৰে দেই মুখেৰে। তহঁতৰ দেউতাক দেখিলে খং উঠে আৰু বেয়াও লাগে। তই খালি দেউতাক ইমান নমতাকে নাথাকিবি। তাকেহে। ঐ শুনচোন, দেউতাই বাৰু মোক এদিন হ'লেও মৰম কৰিবগৈনে? কৰিব আকৌ। যিমানে যি হ'লেও দেউতাৰ তই নিজৰ ছোৱালী, আৰু তোকনো দেউতাই কিমান দিন খং কৰি থাকিব। বাৰু হ'ব ব'ল, তই দোকানখন খুলিবি আৰু মোৰো কাম অলপ কাম কৰোঁ। ব'ল ব'লা। ঐ কাঞ্চন, দোকান খুলিছ? আহিলোঁ, কিন্তু তোকহে এইকেইদিন গাঁৱত দেখা নাই পিছে। ক'ত দেখা দেখি থাকিব? অলপ ফুৰিবলৈ ওলাই গৈছিলোঁ। হ'ব, এতিয়া কি লাগে ক? দে চিপছৰ পেকেট তাকে। ল পিছে এইটো কাক দিবিগৈ? কাক নিদিম আৰু, দিবলগীয়া কোনোৱেই নাই। সেইটো কাৰণে তোক কৈ আছোঁ, মোলৈকে বিয়াখন হৈ ল। এইষাৰ কথা তই তাৰ আগত কৈ চাবিচোন। গম পাওঁ, হ'ব দে, মই যাওঁ এতিয়া। যা যা। অ' মো, স্কুলৰ পৰা আহিলা? অঁ। আজি অকলে আহিলা যেন? বা নগ'লে নেকি আনিবলৈ? বাই আজি সময় নাপালে। তোমাৰ অকলে আহিবলৈ ভয় লগা নাই? বায়ে মোক ভয় কৰিবলৈ মনা কৰিছে, সেইটো কাৰণে ভয় নাই কৰা। ব'লা, তোমাৰ ঘৰত ময়ে থৈ আহোঁগৈ আৰু দোকানত কিবা এটা খুৱাই আনিম। চিপছ পেকেট খুৱাব লাগিব আকৌ। হ'ব, খুৱাম আহা।
ৰ'বাচোন। সেইদিনাখন যে টিফিনটো দিছিলা এইটো লৈ যোৱা। দাদাই বাৰু সেইদিনাখন টিফিনটো কি দিছিলে? এই তোমালোকৰ ঘৰত সেইদিনাখন হাঁহৰ মাংস বনাইছিলে যে দাদাই মোলৈ মৰমতে দি পঠিয়াইছিলে। হ'ব দিয়া, মই এতিয়া যাওঁগৈ। ৰ'বা, চিপছৰ পেকেট এটা লৈ যোৱা। এইটো লোৱা। তামোল কাটি কেনেকৈ খাওঁ শুননাটো আৰু নকওঁ। এইটো লওক। বাৰু শুনচোন, মই তোক কথা এটা ক'বলৈহে আহিছোঁ। কি কথানো? মৌ, তই ভিতৰলৈ গৈ খেলগে যা। কচোন কথাটো কি? পিছে তই খবৰ এটা গম পাৱ না? কি কথা অ'? তোৰ জীয়েৰে শংকৰ পিতেকক ভাল পায়। শুন, সি ধনী ঘৰ লোৱা। পিছত ব্যৱহাৰ কৰি এৰি থৈ গ'লে তোৰে বদনাম হ'ব। মোৰ কোনো ছোৱালী তোৱালী নাই, এজনীয়ে আছে, সৰু হৈ আছে, বাকী মোৰ কোনো নাই। এইবোৰ মোক কৈ নাথাকিবি আইতা দেই, মই এইবোৰ ভাল নাপাওঁ। এই কাঞ্চনৰ তোৰ সম্পৰ্কটো এনেকৈ থাকিব কেনে পাৰোঁ? কিয় আকৌ? এই বাপেকৰ মতি গতিবোৰ বৰ ভাল দেখা নাই। মই বাপেকক ভাল নাপাওঁ নহয়, কাঞ্চনকে ভাল পাওঁ। বাপেকে কিডাল কৰিবনো? তথাপিও নিদিব নেকি তোলে, এনেকুৱা লাগিছে মোৰ। কিয়, তই কাৰোবাৰ ঘৰত কিবা শুনিছ নেকি? সেইকাৰণেতো ক'লোঁ তোক। একো নহয় দে, কাঞ্চনে মোক এৰি কেতিয়াও থাকিব নোৱাৰে, আৰু ময়ো তাইক এৰি থাকিব নোৱাৰোঁ। আৰু যদি আমাৰ এটা ভাল পোৱাটো সঁচা হয়, এনেও তাই মোৰ হৈয়ে আহিব, কোনো একো কৰিব নোৱাৰে তাত। সেইটো হয়, সেইখিনিক লৈ বিশ্বাস কৰিব পাৰি। তই কিন্তু কথাবোৰ এনেকৈ কৈ মোক বৰ ভয় খুৱাই দিছ দেই। তোক কোনে কি কৈছে কচোন মোক? তেনেকৈ কোনেও একো নাই কোৱা, কিন্তু এই বাপেকৰ স্বভাৱ চৰিত্ৰবোৰ দেখি পেলাই তোলৈ যে দিব বিশ্বাস নাই হোৱা মোক। বাপেকে নিদিয়ে বুলি আগতে জানো, কিন্তু মোৰ মাহঁতে আকৌ তাইক মানি লৈছে নহয়। যদিও বাপেকে নিদিয়ে তাইক পলুৱাই লৈ গুচি আহিম আৰু। তাই জানো তোলৈ পলাই আহিম বুলি কৈছে? পলাই অহাটো বাদ দেচোন, তাই দেখোন এতিয়া বিয়া হ'ম বুলিও কোৱা নাই। সময়ত এইবোৰ সকলো ঠিক হৈ যাব, এতিয়াবোৰ ভাবি লাভ নাই। ঐ ছোৱালী, দোকানখন বন্ধ কৰিব ক'লো নুশুনিলি। তই কিন্তু মূৰটো চুবাই পেলাইছ দেই। দেউতা, মোৰ দোকানখনে আপোনাকনো কি কৰিলে কওকচোন? দোকানখনে একো নাই কৰা, কিন্তু তই কি কৰিছ? তই কি কৰিছ? তোৰ কাৰণে মই তোৰ মাৰক হেৰুৱালোঁ। এই ভনীয়েৰে মাকৰ মৰমকণ নেপালে। তই যদি সিদিনা জন্মদিন পাতিবলৈ জেদ নধৰিলিহেঁতেন, তোৰ মায়ে বজাৰলৈ কাপোৰ বিক্ৰী কৰিব নগ'লহেঁতেন নহয়। কি হ'ল যোৱাৰ পাছত? গাড়ীয়ে খুন্দিয়াই মাৰি পেলালে। আকৌ সুধিছে দোকানখনে কি কৰিলে। আৰু ল'ৰাও পালি গাঁৱৰ সেইটো মানুহে যা তা কয়, তই মাৰৰ নিচিনাকৈ মোকো কেতিয়াবা মাৰি পেলাবি। অ' দেউতা, তুমিও তেনেকৈ কিয় কৈছা? আৰু মই তাক ভালহে পাইছোঁ, মই একোতো বেয়া কাম কৰা নাই। ময়ো তাক ভাল পাওঁ আৰু সিও মোক ভাল পায়। তুমি আমাৰ সম্পৰ্কটো বেয়া কৰিব চেষ্টা নকৰিবা অ' দেউতা। তই যদি সঁচাকৈ কথাটো তেনেকৈ ভাবিছ, তেনেকৈ কৈছ, শুনি ল, মাৰৰ নিচিনাকৈ মোৰো মৰা মুখ দেখিবি তই। অ' দেউতা, তুমি মোক বুজি নোপোৱা কিয়? সি ল'ৰাটো আনৰ নিচিনা নহয়, সি মোক ভাল পায়, বুজি পায় আৰু বিশ্বাস কৰে। মই এইবোৰ একো বুজি নাপাওঁ। মুঠতে চা, সিহঁত ধনী ঘৰৰ মানুহ আৰু আমি দুখীয়া ঘৰৰ। আৰু কালিলৈ যদি তই তাৰ লগত গুচি যাওঁ, গাঁৱৰ মানুহে মোক কি ক'ব? বোলে ধনী ঘৰ ল'ৰাটোক ফচাই লৈ ছোৱালীজনীক সি গতাই দিলে। এইবোৰ শুনি মই থাকিব পাৰিমনে? নাই, মুঠতে তাক তই দোকানো বন্ধ কৰ, তাকো এৰ, নহ'লে কিন্তু মই জীয়াই নাথাকিম আকৌ দেই, মই কৈ দিলোঁ তোক। তই এতিয়া এনেকৈ ক'লে নহ'ব নহয়। ইমান দিনৰ পৰা তোক ভাল পাই আহিছোঁ, আৰু আজি ঘপককৈ আহি কৈছ মই তোক ভাল পাব নোৱাৰোঁ। মোক পাহৰি যা। আচলতে তোৰ হৈছে কি?
তই এনেকুৱাখন কিয় কৰিছ? মই যি কৈছোঁ ভাবি চিন্তিয়ে কৈছোঁ। মই আৰু কাৰো লগত বিয়া হ'ব নোৱাৰোঁ। মা গুচি যোৱাৰ পিছত ভণ্টিৰ সকলোখিনি দায়িত্ব মোৰ। এতিয়া মই আৰু বেলেগলৈ বিয়া হৈ যাব নোৱাৰোঁ। মইতো কেতিয়াই মোলৈ বিয়া হ'ব কোৱা নাই নহয়। তোক আগতো কৈছোঁ, মই তোৰ কাৰণে গোটেই জীৱনটো ৰখি থাকিব পাৰিম। আৰু মই মোৰ ঘৰতো তোৰ কথা কোৱা আছে। তই বাৰু এতিয়া এনেকুৱাখন কিয় কৰিছ? তোৰ ঘৰলৈ মই বিয়া হৈ যোৱাৰ পাছত মোৰ কেতিয়াও সুখ হ'ব নোৱাৰে। কাৰণ তহঁতৰ মাহঁতে মই বিচৰা মৰম চাগে মোক কেতিয়াও নিদিব। কিয় নিদিব আকৌ? কাৰণ তহঁতৰ ঘৰৰ অৱস্থা আৰু মোৰ ঘৰৰ অৱস্থা বহুত বেলেগ। চা, মোৰ মা দেউতাই এইবোৰ কথা ভাবি নাথাকে। তই প্লিজ মোক এৰি থৈ নাযাবিচোন। তই নহ'লে মই থাকিব নোৱাৰিম। মোৰ তোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, কিন্তু আজিৰ সমাজৰ লগত তহঁতৰ মা দেউতা মিলি থাকিব লাগিব। চা, মই সেই মা দেউতাই ল'ৰা, যিটো ল'ৰাক তই ইমান দিনে বিশ্বাস কৰি ভাল পাই আহিছ। আৰু মোৰ মা দেউতাক কেনেকৈনো বেয়া হ'ব পাৰে তইহে কচোন। মোক সেইবোৰ বুজাই নাথাক, আৰু মই একো বুজিব নোৱাৰোঁ। মোক প্ৰথমৰ বাবে দেউতাই কিবা এটা বিচাৰিছে, আৰু সেই বস্তুটো মই দেউতাক দিমেই। দেউতাই তোৰ পৰা কি বিচাৰিছে? মই তোৰ পৰা আঁতৰি যোৱাটো, আৰু তইও বিচাৰিছিলি মই শান্তিত থকাটো, বুজিছ? আৰু সেইকাৰণে তই মোৰ জীৱনৰ পৰা আঁতৰি যা। তই মোৰ জীৱনৰ পৰা আঁতৰি গ'লেহে মই শান্তি পাম। পানী এগিলাচ আনো। গৈছোঁ দাদা। শুনিছানে? নিছোঁ। বাৰে গ'ল চাগে ন? বা নাই, দোকানলৈ গ'ল। দেউতা, তুমিনো বাক কিয় ইমানকৈ গালি পাৰি থাকা? বাৰে যে মোৰ কথা নুশুনে, চব নিজৰ মতে কৰে, সেইকাৰণে গালি পাৰি থাকোঁ মই। সেইবোৰ বাদ দিয়া, ব'লা তুমি আৰু মই অকণমান ফুৰি আহোঁগৈ ব'লা দেই। কি হ'ল, ইমান কেলে চিঞৰি আছ? সেই কাবাডী খেলিব যে গৈছিলোঁ, ৰিয়া আঙুলিটোৰে দুপাই দিলে, চোৱাচোন। ভাল হ'ব ৰ, তোক মই সেইকাৰণে খেলিবলৈ যাবলৈ মনা কৰিছিলোঁ। এতিয়া কান্দি নাথাক। বহুত বিকাইছে, তাই মোক ইমান জোৰকৈ ঠেলা মাৰি দিছে। হ'ব, এতিয়া কান্দি নাথাক। ছোৱালী মানুহে কান্দি থাকিলে ভাল নালাগে নহয়। মই মলম লগাই দিমগৈ। তই সঁচা কথা কচোন, তোৰ এইকেইদিন কিবা এটা হৈছে হয়নে তাইৰ লগত? আৰু তাইও দোকানখন বন্ধ কৰি থৈছে। কি হ'বনো তাইৰ লগত? একো হোৱা নাই। আৰু দোকানখন তাই কিয় বন্ধ কৰি থৈছে সেইটো তাইহে জানিব, মইনো কেনেকৈ জানিম? এই তই মিছা কথা নকবিচোন। তই মনটো মাৰি থকা দেখিয়ে গম পাইছোঁ দে। আৰু তাই দোকানখনো বন্ধ কৰি থৈছে। তহঁতৰ তাৰ মাজত কিবা এটা হৈছে।
কচোন কি হৈছে। তই সুধিছ কাৰণে কৈছোঁ। তাইক সেইদিনা মই লগ পাইছিলোঁ। তাই মোক কৈছে তাই আৰু মোৰ লগত থাকিব নোৱাৰে, মোৰ পৰা তাই আঁতৰি যাব বিচাৰিছে। মই বুজি পাইছোঁ তাই এইবোৰ দেউতাকৰ কথা মতেহে কৰি আছে। সেইকাৰণে মই কাকো কথাবোৰ কোৱা নাইকিয়া, কিন্তু নিজৰ মনটোকহে বুজাব পৰা নাই। আৰু এই কথাখিনি মই তোকহে কৈছোঁ, তই কিন্তু কাৰো আগত নুলিয়াবি। মই জানো তাই ইনো এদিন মোৰে হৈ আহিব। ঠিকেই কৈছ, তাইৰ ওপৰতো মোৰ সিমানখিনি বিশ্বাস আছে জান। তোক এৰি পেলাই তাই থাকিব নোৱাৰে, এনেও তোৰেই হৈ আহিব। আৰু এনেকুৱাবোৰ কৰি থাকিলে কি হ'বগৈ বাৰু কচোন। দেউতাকৰ ওপৰতে মোৰ খং উঠে দেই। তাই ছোৱালীজনী সৰু হৈ আছে, কেতিয়াবা যদি ভুল কাম কৰে কি হ'ব বাৰু। তাই বৰ চিন্তাশীল ছোৱালীও, তাইৰ ওপৰত মোৰ সিমাকণ বিশ্বাস আছে। তাই যেন তেনেকুৱা ভুল কাম কেতিয়াও নকৰে। সেইটো হয়, কিন্তু মানুহক খঙত ধৰিব নোৱাৰা নহয়। বাপেকটো এনি টাইম মদ খাই থাকে, ভালে বেয়া এসোপামান বকি থাকে নহয়। তই এটা কাম কৰিবিচোন, তাইক বাটটো লগ পালে সুধিবিচোন। এই ছোৱালী মানুহক এইবোৰ যি টি কথা সুধি থাকিবলৈ বেয়া। তই কথাটো বেলেগ। হ'ব দে, কিবা এটা ময়ে কৰিব লাগিব ৰ। এই কাঞ্চন, টকা কেইটামান দেচোন, মোক দৰকাৰ হৈছে। নাই নহয় দেউতা, পইচানো ক'ত পাম? এইকেইদিন দোকানখনো বন্ধ আছে। কি পইচা নাই কৈ আছ? কেলে সেই টেমাটো যে ভৰ সদায় খুচুৰা পইচাকেইটা, সেইকেইটাকে দে। নাই অ' দেউতা, সেইকেইটকা দিব নোৱাৰিম। কিবা বিপদ এটা হ'লে সেই পইচাকেইটকা লাগে, মই নোৱাৰিম নহয় দেউতা। হেৰ' মই মৰি যোৱা নাই নহয়, ঘটি পইচা আনি দিম দে। সেইকেইটা পইচা হে দে বুলি কৈছো নে? নালাগে নেকি? নহ'লে মাৰ খাবি। আন সেইটো লওক দে, বেছি কথা ক'ব আহিছে। প্ৰথমে ধাৰটো মাৰিম আৰু খাম বাপেকে। সি মোক মদ নিদিয়ে হা নেউলা। আহি আছো ৰ। ঐ কাঞ্চন, ৰচোন। তোক মই কৈছো নাই, তই মোক এনেকৈ লগ পালে য'ত ত'ত নেমাতিবি। কিয়? মোৰ চকুত হৈ কথা ক'ব নোৱাৰাৰ কাৰণে নে দেউতালৈ ভয় কৰিছ? তই এইবোৰ যি ভাবি থাকিব পাৰ। হ'ব দে, তই সুখী হৈ থাকিবলৈ যদি মই নমতাটোৱে বিচাৰিছ, মই নেমাতো। তোক কথা এটা সুধিবলৈহে ৰখালোঁ। তোক এইকেইদিন মই বৰ ডক্টৰৰ ওচৰলৈ গৈ থকা দেখিছোঁ। কাৰোবাৰ কিবা হৈছেনে? দেউতাৰ গাটো এইকেইদিন বৰকৈ বেয়া কৰিছে, আৰু লগতে ভণ্টিৰ গাটোও বেয়া। কি হৈছে আকৌ? দেউতাৰ কাহ জ্বৰ হৈছে, আৰু ভণ্টি এইকেইদিন ভালকৈ উশাহটোকে ল'ব পৰা নাই। কেতিয়াৰ পৰা হৈ আছে? হস্পিটেললৈ নাযাওঁ কেলে? আজি এসপ্তাহমান হ'ল দেউতাইতো ভালেই নাই পোৱা, আৰু এইকেইদিন পইচা পাতিৰো বৰ দিগদাৰ হৈছে। দেউতাই দোকানখন বন্ধ কৰি দিলে যেন। মই তোক আগতে কৈছিলোঁ দোকানখন বন্ধ নকৰিবি, তই কিন্তু মোৰ কথা নামানিলিয়ে। চা, ইমান যদি পইচাৰ দিগদাৰ হৈছে, মোৰ পৰা অলপমান লৈ ল, পাছত তই ঘূৰাই দিবি দোকান খুলিলে। নালাগে দে, মই বেলেগৰ পৰা ল'ব পাৰিম। চা, তই মোক নিজে কৈছিলি আজিৰ পৰা আমাৰ সম্পৰ্কটো বন্ধুত্ব নাম দিম বুলি, আৰু তোক মই এটা ভাল লগৰ হিচাপেহে সহায় কৰিম বুলি কৈছোঁ। আৰু তইনো এইটো সময়ত পইচা কাৰ পৰা ল'বি? চুনুখুৰীক টকা কেইটামান ধাৰলৈ বিচাৰিছিলোঁ, তাকে চুনুখুৰীৰ ওচৰৰ পৰা আনিবলৈ যাওঁ, তেতিয়াহে দৰৱ পাতি কেইটামান আনিব পাৰিম। হ'ব দে, তই ৰহ, মই যাওঁ।